হেল্ল' এভৰিৱান, ফাইনেলি আমি আহি পাই গ'লোহি। মই বহুত বেছি এক্সাইটেড হৈ আছিলোঁ চাবৰ কাৰণে। আৰু ৰ'ব আজি আকৌ মোৰ ভিডিঅ'টো কোনো স্কিপ নকৰিব দেই, সকলোৱে শেষলৈকে চাব বুলি মই আশা ৰাখিলোঁ। এইফালে আকৌ আমি ধুনীয়াকৈ সোমাই আহিছোঁ দেই। এইফালে আকৌ একেবাৰে ফূৰ্তিতে বনজিতা আৰু মই এপাক একেবাৰে হাত মেলি মেলি নাচি দিছোঁ আৰু যিহেতু বহুত বেছি ফূৰ্তি লাগিছে সেই গতিকে দেই। বহুত ধুনীয়া জেগা হয়। এইফালে ধুনীয়া, এইটো সোণালী মন্দিৰ বুলিও কয়, যিহেতু আমি বাৰু এনেও সোণালী মন্দিৰ বুলিয়ে কৈছোঁ আৰু অৰুণাচলৰ বহুত বেছি ফেমাছ জেগা হয় এডোখৰ গল্ডেন পাগোডাৰ। যিহেতু বহুত দূৰৰ পৰা মানুহ আহে দেই চাবৰ কাৰণে। যিহেতু মই ভবা নাছিলোঁ যে মই এনেকৈ আহিম বুলি চাবৰ কাৰণে বুলি। ফাইনেলি আহিলোঁ, যিহেতু চালোঁ মই চব ৰোডেই কাৰণে পচিবল হৈছে। তেওঁ আমাক লৈ অহাৰ কাৰণে আজি মই ইমানখিনি চাবৰ কাৰণে পাৰিলোঁ। তেওঁক বহুত বেছি ধন্যবাদ জ্ঞাপন কৰিছোঁ আকৌ দেই মোৰ ফালৰ পৰা। এইফালে আকৌ ধুনীয়া দৃশ্যটো চাওকচোন, ইমান ধুনীয়া তিনিওটা মন্দিৰ আছে। আৰু এইফালে ইমান ধুনীয়া ডেক'ৰেট কৰি থৈ দিয়া আছে, ফুলেই হওক বা বেলেগে কিবাই হওক বা বহুত বেছি ধুনীয়াকৈ থৈ দিছে। মই একেবাৰে ভবা নাছিলোঁ ইমান ধুনীয়া জেগা যে এনেকৈ কৰি থাকে বুলি। যিহেতু আমি গাঁৱলীয়া মানুহ, গাঁৱতে থকা হয়, এইফালে ফুৰিব যোৱাও নহয় জানো। সেই গতিকে আমি গমেই নাপাওঁ গাঁওখনৰ বাহিৰে যে বেলেগতো ইমান ধুনীয়া জেগা থাকে বুলি। সেই গতিকে ভাবিলোঁ অকণমান কেমেৰাতে শ্বুট কৰি দিওঁ, যিহেতু অকণমান আপোনালোককো দেখুৱাবৰ কাৰণে পাৰিম ভাল লগা সময়কণ, কেতিয়াবা আমিও আকৌ চাব পাৰিম, যিহেতু পটককৈ আহিব নোৱাৰোঁ। সেই গতিকে এইফালে মই ধুনীয়াকৈ আহি আছোঁ। আৰু এইফালে চাওকচোন ইমান ধুনীয়া চবফালে পকাই একেবাৰে কৰি থৈ দিছে। এইটো আকৌ মন্দিৰটো দেই খুবেই ধুনীয়া আকৌ পায়। এইফালে চবফালে পকা কৰি থৈ দিছে, যিহেতু বৰষুণ দিলেও মানুহে অকণমানো বোকা গচিকিব নালাগে, বহুত বেছি ধুনীয়াকৈ ধৰিছে। এইফালে আকৌ এইখিনি ফুলৰে এডাল হয়নে গছৰে এডাল হয় জানো, মই আকৌ ভালকৈ চিনিয়ে নাপাইছোঁ দেই। বৰ ধুনীয়াকৈ কাটি থৈ দিছে, মই সেই তাকে অকণমান চুই চাইছোঁ, বৰ মৰম লাগিছে যিহেতু ইমান ধুনীয়া কৰি থৈ দিছে। এইফালে আকৌ ল'ৰাটো আগে গৈ আছে আকৌ দেই আমাৰ। এইফালে আকৌ মই ধুনীয়াকৈ বুলি ভাবিছোঁ অকণমান আপোনালোককে কথাবোৰ কওঁ, ধুনীয়াকৈ দেখাই মেলি দিওঁ, যিহেতু আপোনালোকে সকলোৱে আহিবৰ কাৰণে পাৰিব, চাব পাৰিব, যিহেতু বহুত বেছি ভাল জেগা হয়। সেই গতিকে এইফালে আকৌ ফুলবোৰ ৰুই মানে থৈ দিছে, নাইবা লগাই থৈ দিছে ইমান ধুনীয়াকৈ। মই আকৌ প্ৰথমতে সোমাই আহোঁতে ফুলখিনিক যে দেখি একেবাৰে প্লাষ্টিকৰ ফুল বুলি ভাবিছিলোঁ। তাৰপিছত আকৌ চুই চাইছোঁ, নহয় ৰিয়েল ফুল হয়, বহুত বেছি ধুনীয়া, যিহেতু বহুত যত্ন কৰিছে। সেই গতিকে বহুত বেছি ধুনীয়া দেই। এইফালে আকৌ আমি আহি আছোঁ, প্ৰথমতে আকৌ মই বাহিৰৰ ভিউটো চাই লৈছোঁ ধুনীয়াকৈ। এইফালে চাওক ধুনীয়াকৈ ফুলদানিবোৰ কেনেধৰণৰকৈ লগাই থৈ দিছে। চৰি, ফুলদানি নহয়, ফুল গছ হয় বাৰু দেই। এইফালে আকৌ এইটো পানী দেই, মানুহে মানে ভিউজ খুজিবৰ কাৰণে পাৰে, মনৰ আশা কিছুমানে মনৰ কথা ক'ব পাৰে, যিহেতু এইটো ধুনীয়া পইচা ঢালে, যিহেতু মোৰ লগত নাছিলে বাৰু সেই গতিকে মই ঢালিব নোৱাৰিলোঁ আৰু। এইফালে আকৌ আমাৰ পল্টনখিনি দেই, এইখিনি ইমান ধুনীয়া জেগা এডোখৰ চব পানীতে আছে দেই। এইফালে আকৌ মই মন্দিৰটোত সোমাওঁ বুলি ধুনীয়াকৈ সোমাই লৈছোঁ, যিহেতু প্ৰথমতে সোমাওঁতে মই ধুনীয়াকৈ ওলক এটা লৈ লৈছোঁ দেই, যিহেতু ইমান ডাঙৰ বুদ্ধ মন্দিৰ হয়। সেই গতিকে ওলক লোৱাটো ভাল আকৌ। আৰু ইয়াত বৰ বেছিকৈ হাল্লা কৰিবৰ কাৰণে নোৱাৰোঁ, সেই গতিকে অকণমানহে শ্বুট কৰিলোঁ। মই ভাবিলোঁ ভিতৰখন অকণমান ধুনীয়াকৈ বুলি সোমাই পিনে আপোনালোকক দেখাওঁ বুলি, যিহেতু মই অকল এইটো মন্দিৰত সোমোৱাটোহে শ্বুট কৰিলোঁ, যিহেতু তাত নকৰিলোঁ বাৰু। তাকে ভাবিলোঁ অকণমান আপোনালোককো দেখাই দিওঁ, নহয় জানো বহুত বেছি ভাল লাগিব। সেই গতিকে এইফালে আকৌ ধুনীয়াকৈ আমি ওলাই মেলি আহিলোঁ দেই গোটেইকেইটা। এইফালে আকৌ মা হয়, ৰুদে মাক হয়। এইফালে মই, বেটা, আকৌ বেটা আৰু ৰুদে আৰু মানুহজন ধুনীয়াকৈ বুলি চাই ওলাই আহিলোঁ। অকণমান দেৰি ইয়াত ঘূৰিম, ধুনীয়াকৈ চাম আৰু। এইফালে ৰুদে দাক মোৰ ফালৰ পৰা আকৌ বহুত বেছি ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতু তেওঁৰ কাৰণে এইটো ইমানটো সফলতা হ'ল, চাব পাৰিলোঁ আমি। সেই গতিকে এইফালে আকৌ আমি ধুনীয়াকৈ ওলাই মেলি আহিলোঁ। আশা কৰিছোঁ আজি মোৰ সকলোৱে ব্লগটো চাই ভাল পাব। যদি ভাল পালে প্লিজ ফ'ল' এটা কৰি দিবৰ কাৰণে নাপাহৰিব আকৌ দেই। আজিলৈ বাই বাই।